মেৰাপানীত সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীৰ যুটীয়া অভিযানত বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত 6জনকৈ বাংলাদেশী নাগৰিকক আটক পুৱতি নিশা মেৰাপানীত বিদেশী বিচাৰি আৰক্ষীৰ ব্যাপক অভিযান সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হৈছে 6জনকৈ বিদেশী ঘোষিত হোৱা নাগৰিকক যোৰহাটস্থিত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা 6জন লোকক মেৰাপানীৰ বিভিন্ন গাঁৱৰ পৰা আটক কৰিছে আৰক্ষীৰ দলে আটক কৰা লোকসকলৰ ভিতৰত 3গৰাকী মহিলা আৰু 3গৰাকী পুৰুষ আটক হোৱা ব্যক্তিসকল ক্ৰমে নেগেৰিবিল মুছলিম গাঁৱৰ আয়ুব আলী আৰু খুতেজা বেগম মেৰাপানী ফৰেষ্ট ব্লকৰ জিয়ন আলী আৰু হাফিজা বেগম গমাৰীগুৰিৰ নুৰেজা বেগম আৰু ইছলামপুৰ গাঁৱৰ আব্দুল গফুৰ উল্লেখযোগ্য যে আটক আটাইকেইগৰাকী লোককে 4 বছৰৰ পূৰ্বে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল যদিও লোককেইজনে এই বিষয়ে অৱগত নহয় বুলি জানিবলৈ দিছে মেৰাপানী আৰক্ষীয়ে ইতিমধ্যে আটাইকেই যোৰহাটস্থিত সীমান্ত কোষলৈ প্ৰেৰণ কৰিছে হয় আজি ৰাতিপুৱা আপোনাৰ 4 বজাত আমাৰ বৰ্ডাৰ পুলিচে আমাৰ দেউতাক আটক কৰি আনিছে ঘৰৰ পৰাই কথাটো হ'ল কি আমাৰ দেউতা হৈছে এজন জন্মসূত্ৰে কৰ্মকাৰ মানুহ আদিবাসী মানুহ তেওঁ ধৰ্মান্ত হৈছিল এটো আজি আপোনাৰ 83 চনৰ কথা ধৰ্মান্ত হোৱাৰ পাছত হেতু সময়টো আপোনালোকে আমি সকলোৱে জানো যে আমাৰ এজন আদিবাসী মানুহৰ ডকুমেন্টেশনত বহুত প্ৰবলেম থাকে সো ডকুমেন্টেশনৰ অভাৱত তেওঁ কি কাৰণে কেনেকৈ কি হৈছে মইতো গম নাপাম মই সৰু হৈ আছিলো এতিয়া মই গ্ৰেজুৱেচন কৰি থকাৰ অৱস্থাতে এবাৰ পাপাৰ জেললৈ লৈ যোৱা হৈছিল তেতিয়া মই যোৰহাট মানে কোৰ্টৰ পৰা মই জামিন কৰি পাপাক উলিয়াই আনিছিলো আজি পুনৰ এই পেন্ডিং হৈ থকা কেছ এটাত আমি কোনো ধৰণৰ জাজমেন্ট কপিও পোৱা নাই পেন্ডিং হৈ থকা কেছ এটা আজি 2025 চনৰ আজি তাৰিখত ৰাতিপুৱা 4 বজাত কোনো কথা বতৰা নথাকে মানে পাপাক আটক কৰি আনিছে এটা মোৰ প্ৰশ্নটো হ'ল যে এজন মই ধৰি আছো মুছলমান মানুহ হলে আপোনালোকে ডাউট কৰিব পাৰে বাৰু মই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিব বিচাৰিছো যে এজন কেনেকৈ কৰ্মকাৰ ব্যক্তি মানে জন্মসূত্ৰে কৰ্মকাৰ আদিবাসী মানুহ এজন কেনেকৈ আপোনালোকে ফৰেনাৰ ডিক্লেয়াৰ কৰি আপোনালোকে এনেকৈ আটক কৰিব পাৰে মোৰ আপোনালোকলৈ এটা অনুৰোধ মই যেহেতু এজন টিউচন প্ৰাইভেট স্কুলৰ টিচাৰ হয় মই টিউচন কৰি পিনে গোটেই ঘৰখন চলাই এতিয়া মই কিদৰে গুৱাহাটীলৈ গৈ মই কিদৰে কেছ খেলিম মই কিদৰে মোৰ এই পইচা মই ক'ৰ পৰা পাম মোক গতিকে এই সকলোখিনিৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৰি দিবলৈ বা মোক সহায় কৰিবলৈ মই তেওঁ অনুৰোধ জনাইছো যেহেতু সত্য কথাত এজন কৰ্মকাৰ ব্যক্তি কেনেকৈ ধৰণে ফৰেনাৰ হ'ব পাৰে মোৰ হেতু তেওঁ ডাঙৰীয়ালৈ প্ৰশ্ন থাকিল আৰু কথা যেটো যোৰহাটৰ ফৰেনাৰ ষ্টেবল আপোনালোকৰ যদি গোচৰটো চলি আছিল আপোনালোকৰ কিবা এনেকুৱা ধৰণৰ আহিছিল তে ফৰেনাৰ ডিক্লেয়াৰ কৰাৰ কথা কিবা জানে নি আপোনালোকে না আমিতো ডেটত গৈ আছিলো তাৰ পাছত আমি উকিলৰ মতে আমিতো ডেট পৰা নাই তাৰ পাছত আপোনাৰ কেছখন কি হ'ল উকিলৰ লগত আমি কথা পাতিছিলো পেন্ডিং হ'ল আমি যেহেতু চাওক টিউচন কৰি পিনে আমি নিজে ঘৰ মজুৰি কৰি পিনে চলি আছো আমি আপোনালোকে নিজেও জানে বৰ্তমান সময়ত কিমান দুৰৱস্থা চলি আছে সকলোৰে কোনোটো আমি গভৰ্ণমেণ্ট আজি মই সিটেট পাছ কৰি পিনে মই গভৰ্ণমেণ্টৰ টিচাৰৰ কাৰণে এপ্লাই কৰি ৰাখিছো কিন্তু আজিলৈকে মই ধৰক পোৱা নাই মোক কিমান কষ্টত ঘৰখন চলাই আছো গতিকে মই যোৰহাটলৈ যোৱা মানে এখন গাড়ী ভাড়া কৰি যাব লাগে গতিকে ইমানখিনি পইচা মোৰ হাতত নাই পিছত মই খবৰ ল'বলৈ নহ'ল কৰোনাও আহিলে সো সেই তেনেকৈ 18-19 চনৰ পৰা থাকি গ'ল আজি আপোনাৰ হঠাতে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈছো আৰক্ষী কৰ্মতেতো তেখেতক ফৰেনাৰ ডিক্লেয়াৰ কৰা হৈছে আপোনালোকে এই সন্মুখত আপোনালোকে এডভোকেটও জনোৱা নাছিল এডভোকেটও জনোৱা নাছিল আৰু 2010 চনৰ কেছ বুলি কৈছে 2000 মই 13 চনৰ মেট্ৰিক দিছো আমাৰ ঘৰতো কোনো একো নাই আৰু আমি জানো যে আমাৰ আদিবাসী সম্প্ৰদায়ৰ মানুহসকলৰ ল'ৰা ছোৱালী বহুত তেওঁলোকৰ মোৰ পাপা এজন মুছলমান মানুহৰ ঘৰত থাকি 6-7 বছৰ বয়সতে মুছলমান হ'ল মুছলমানৰ সময়ত তেওঁলোকে কি ডকুমেন্টেশন কৰিলে নকৰিলে মইতো নাজানো মইতো 97 চনত জন্ম হৈছো আজি 82 চনৰ কথা তেওঁলোকে কৰা এটা ভুলৰ বাবে আজি মই কিয় ভুক্তভোগী হ'ব লগা হৈছে আজি মই যদি মোৰ নিজৰ পইচা ইনকাম মই ঘৰ চলাম নে মই আজি আপোনাৰ কোৰ্ট কাছাৰীত মই সেই পইচাখিনি খৰচ কৰিম মোৰ হেতু মই নিৰূপায় হৈ পৰিছো এতিয়া আজি মই জানিব পৰা মতে 6জন ব্যক্তিক আটক কৰা দেখিবলৈ পাইছো ঠিক আছে আটক কৰি আনিছে কি কাৰণে আনিছে আপুনি গম পাইছেন গম পাইছো তাৰমানে মোৰ পৰিবাৰ মানে কি ডিউভোট হৈ আছিল 2010 চনৰ পৰা ডিউ হোৱাৰ পিছৰ পৰা আজিলৈকে নটিছ এখনো নাহিলে তাৰপৰা যেতিয়া মই কাগজখনত দিছোঁ ডিউভোট আহিছে বুলি তেতিয়া মই যোৰহাট উকিলৰ ওচৰলৈকে গ'লো যেন মই নটিছখন পাম নেকি যদি নটিছখন পাওঁ তেতিয়া মই কেছ খেলি পেলাই মই মানে ঝামেলাটো চাফা কৰিব পাৰিম তেতিয়া উকিলেও কৈছে মোক যেন বোলে এইটো যদি নটিছ নাহে তেতিয়া আমিও নোৱাৰিম আৰু যদি নটিছ আহে তুমি আমাৰ ওচৰলৈ আহিবা কিমান চনৰ কথা এইটো 10 চনৰ পৰা নটিছ হেৰিখন আহি আছে ডিউটাৰ আহি আছে কিন্তু নটিছখন আজিলৈকে অহা নাই আপোনালোকে মানে কোৰ্টত কেছ খেলি পোৱা নাই খেলি পোৱা নাই কিন্তু আজিতো তেওঁ ফৰেনাৰ ডিক্লেয়াৰ কৰিলে বুলি জেললৈ আকৌ পঠাবলৈ লৈছে হয় তাৰমানে ইমানটা হেৰি হৈ গ'ল বুলি মই আজিহে গম পাইছোঁ এতিয়া অচি ছাৰে ক'লে যে তোমালোকৰ 18 চনতেই তোমালোকৰ ডিক্লেয়াৰ হৈ গ'ল বুলি আজিহে মই গম পাইছোঁ তাৰমানে দি বুলিতো গম পাওঁ কিন্তু ফৰেনাৰ হৈ যোৱা এই কথাটো মানে আজিহে গম পাইছোঁ নটিছ নাহিলে এখন আজিলৈকে নটিছ নাই যদিও আহিছে কিন্তু আমি পোৱা নাই হাতত নাই দিয়া হাতত নাই পোৱা
কিন্তু গাঁওবুঢ়াক মই সুধিবও পাৰে, আমাৰ গাঁওবুঢ়া দুজন আছে, এপাৰে এজন আছে সিপাৰে এজন আছে। মই দুইজন গাঁওবুঢ়াকে আহি পেলাই খবৰ কৰি থাকোঁ আৰু সিহঁতকো কৈছোঁ যদিও নটিচ আহে তোমালোকে যেনেকৈ নকওঁ নটিচখন দিবা। যদি সিহঁতক সুধি চাব পাৰোঁ সুধি চাব, মই যদি মিছা কৈছোঁ। ঠিক আছে হ'ব। ব্যুৰ' ৰিপৰ্ট এণ্টনি ফৰ আছাম।